উচ্ছেদিতই এইবাৰ পত্ৰ লিখিছে নিৰ্বাচন আয়োগলৈ এইবাৰ উৰিয়ামঘাটৰ যি উচ্ছেদিত সেই উচ্ছেদিতসকলে পত্ৰ লিখা পৰিলক্ষিত হৈছে দেখিবলৈ পোৱা গৈছে যতেই নাথাকিলেও আমি ভোট দিম উৰিয়ামঘাটত আমি ভোট দিম এনেদৰে এতিয়া উল্লেখ কৰা পৰিলক্ষিত হৈছে উচ্ছেদিতই ডাঙৰ খবৰ সবিস্তাৰে আমি জনাব চেষ্টা কৰিম ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিছে কিছু সময়ৰ পূৰ্বে যে উৰিয়ামৰ যি উচ্ছেদিত এই উচ্ছেদিত সন্দৰ্ভত ভয়ংকৰ তথ্য দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি যতেই নাথাকিলেও আমি ভোট উৰিয়ামঘাটতেই দিম বুলি উল্লেখ কৰিছে আমি ঢিঙত থাকিলেও উৰিয়ামঘাটত ভোট দিম অনুমতি বিচাৰি এতিয়া উচ্ছেদিতই নিৰ্বাচন আয়োগলৈ পত্ৰ লিখা পৰিলক্ষিত হৈছে দিল্লীলৈ পত্ৰ লিখিছে এইবাৰ উচ্ছেদিতই দিল্লীলৈ পত্ৰ লিখিছে উচ্ছেদিতই নিৰ্বাচন আয়োগক এখন পত্ৰ দিছে নিৰ্বাচন আয়োগলৈ ভয়াবহ এখন পত্ৰ লিখিছে উচ্ছেদিতই নিৰ্বাচন আয়োগলৈ এখন ভয়াবহ পত্ৰ দিছে লগতে আমি মৰিগাঁওলৈ আহিলেও ভোটৰ চেণ্টাৰ দিয়ক উৰিয়ামঘাটত আৰু উৰিয়ামঘাটৰ উচ্ছেদিতই এনেদৰে এতিয়া নিৰ্বাচন আয়োগলৈ পত্ৰ লিখা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ জনাইছো এইখিনি লোকৰ উদ্দেশ্য উজনি অসম দখল কৰা এনেদৰে উৰিয়ামঘাটৰ উচ্ছেদিত সন্দৰ্ভত ভয়ংকৰ তথ্য দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি বঢ়াই যাব লাগে উজনিত আৰু ভোট দিম উৰিয়ামঘাটত থাকিম ঢিঙত এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদিতই নিৰ্বাচন আয়োগক এখন পত্ৰ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে পত্ৰ লিখিছে গভীৰ ষড়যন্ত্ৰ চলিছে আমি বুজিব পৰা নাই আৰু এই উৰিয়ামঘাটৰ উচ্ছেদিত সন্দৰ্ভত এইবাৰ ভয়ংকৰ তথ্য দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু দেখিবলৈ পোৱা গৈছিল যে অবৈধ দখলকাৰীক লৈ কঠোৰ হোৱা পৰিলক্ষিত হৈছিল ৰাজ্য চৰকাৰ আৰু উৰিয়ামঘাটত 11,000 বিঘা ভূমিত যি ধৰণে আচলতে উচ্ছেদ চলোৱা হৈছিল আৰু সেই উচ্ছেদিতই এইবাৰ শেহতীয়াকৈ যতেই নাথাকিলেও উৰিয়ামঘাটত ভোট দিব বুলি নিৰ্বাচন আয়োগক পত্ৰ লিখিছে বুলি জানিব পৰা গৈছে আৰু দেখিব পোৱা গৈছে উচ্ছেদিত লোকসকলে যি ধৰণে এনেধৰণৰ পত্ৰ লিখিছে আৰু ভয়ংকৰ তথ্য দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে উৰিয়ামঘাটৰ উচ্ছেদিত সন্দৰ্ভত ভয়ংকৰ তথ্য দিয়া পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত কি আমি আপোনালোকৰ মাজত লৈ আহিছোঁ কালি উৰিয়ামঘাটৰ পৰা মানুহে কি পিটিশ্যন কৰিছে যে আমাক যদিও এভিকশ্যন কৰিলে ভোটটো কিন্তু আমাক উৰিয়ামঘাটতে দিব অনুমতি দিব লাগে যদিও মই এতিয়া ঢিঙত থাকোঁ তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াবহ এপ্লিকেশ্যন দিছে যে এতিয়া মই ঢিঙলৈকে আহিলোঁ মই মৰিগাঁৱলৈকে আহিলোঁ কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়ামঘাটত থাকিব লাগে উৰিয়ামঘাটৰ এভিক্টেড মানুহখিনিয়ে দিছে ইলেকশ্যন কমিশ্যনত ইণ্টেনশ্যনটো আপাৰ আছাম যে গোটেই ইণ্টেনশ্যনটো হ'ল যে আপাৰ আছামত ইনফ্লিক্ট কৰিব লাগে সমষ্টিটো বঢ়াই যাব লাগে তেওঁলোকৰ কথা এইটোৱে আৰু এই গেম প্লেনবিলাক কোনেও আগত ক'ব সাহস নকৰিছিল কৰিলেতো আমি বহুত বচাই ল'ব পাৰিলোহেঁতেন কেনেকুৱা চিঠি লিখিছে যে ভোটটো হ'ব মোৰ উৰিয়ামঘাটত থাকিম মই ঢিঙত নহয় ডিলিমিটেশ্যনে কি কৰিব পাৰে ডিলিমিটেশ্যনেতো জিঅ'গ্ৰাফি আৰু পপুলেশ্যনটো চেঞ্জ কৰিব নোৱাৰে উৰিয়ামঘাটত তেওঁলোকে আৰম্ভ কৰিছিল 1200 ভোটেদি এইবাৰ উৰিয়ামঘাটত তেওঁলোকৰ ভোট হ'লহেঁতেন 16,000 বিহালীত যেতিয়া পল্লৱ লোচন দাস MLA আছিলে মই নিজে বিহালীত পল্লৱ লোচন দাসৰ কাৰণে কেম্পেইনত গৈছিলোঁ তেতিয়া 1200 আছিলে এইবাৰ যেতিয়া কেম্পেইন কৰিব যাওঁ দে আৰ 16,000 নহয় জানো পিছে 12,000 এটা বিহালী মানে অসমীয়া বুজে গোৰ্খা বুজে এটা টিপিকেল হিন্দু কনষ্টিটুৱেঞ্চি বিশ্বনাথ গ'ল বিহালীৰ পৰা গহপুৰত আৰম্ভ কৰিলে নাৰায়ণপুৰ আৰু দুইফালৰ পৰা আহিব তেজপুৰৰ 5 মাইলৰ পৰা আহিব ইফালে নাওবৈচাৰ পৰা আহিব দুইফালৰ পৰা তেওঁলোকে এক জেগাত স্যাটেলাইট ঘাটি এটা পাতি লয় তাৰ পৰা আৰম্ভ কৰে
So Uriam Ghat was a satellite ঘাটি ঠিক নহলে ভাই মই য'ত আছো তাতে ভোট দিম আজি যদি মই কিবা কাৰণত বিহাৰ কালি উৰিয়াম ঘাটৰ পৰা মানুহে কৰিলে ভোটটো কিন্তু আমাক উৰিয়াম ঘাটতে দিব অনুমতি দিব লাগে যদিও মই এতিয়া ঢিঙত থাকো তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াবহ এপ্লিকেশ্যন দিছে যে এতিয়া মই ঢিঙলৈকে আহিলো মই মৰিগাঁৱলৈকে আহিলো কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত থাকিব লাগে উৰিয়াম ঘাটৰ এভিক্টেড মানুহখিনিয়ে দিছে ইলেকশ্যন কমিশ্যনৰ ইণ্টেনশ্যনটো আপাৰ আছাম যে গোটেই ইণ্টেনশ্যনটো হ'ল যে আপাৰ আছামত ইনফ্লিক্ট কৰিব লাগে সমষ্টিটো বঢ়াই বঢ়াই যাব লাগে তেওঁলোকৰ কথা এইটোৱে আৰু এই গেম প্লেন বিলাক কোনো আগত ক'ব সাহস নকৰিছিল কৰিলেতো আমি বহুত বচাই ল'ব পাৰিলোহেঁতেন কেনেকুৱা চিঠি লিখিছে যে ভোটটো হ'ব মোৰ উৰিয়াম ঘাটত থাকিম মই ঢিঙত নহয় ডিলিমিটেশ্যনে কি কৰিব পাৰে ডিলিমিটেশ্যনেতো জিঅ'গ্ৰাফি আৰু পপুলেশ্যনটো চেঞ্জ কৰিব নোৱাৰে উৰিয়াম ঘাটত তেওঁলোকে আৰম্ভ কৰিছিল 1200 ভোটেদি এইবাৰ উৰিয়াম ঘাটত তেওঁলোকৰ ভোট হ'লেতেন 16,000 বিহালীত যেতিয়া পল্লৱ লোচন দাস এমএলএ আছিলে মই নিজে বিহালীত পল্লৱ লোচন দাসৰ কাৰণে কেম্পেইনত গৈছিলো তেতিয়া 1200 আছিল এইবাৰ যেতিয়া কেম্পেইন কৰিব যাওঁ দে আৰ 16,000 নহয় জানো পিছে 12,000 এটা বিহালী মানে অসমীয়া বুজে গোৰ্খা বুজে এটা টিপিক্যাল হিন্দু কনষ্টিটুৱেঞ্চি বিশ্বনাথ গ'ল বিহালীৰ পৰা গহপুৰত আৰম্ভ কৰিলে নাৰায়ণপুৰ আৰু দুই ফালৰ পৰা আহিব তেজপুৰৰ 5 মাইলৰ পৰা আহিব ইফালে নাওবৈচাৰ পৰা আহিব দুই ফালৰ পৰা তেওঁলোকে এক জেগাত স্যাটেলাইট ঘাটি এটা পাতি লয় তাৰ পৰা আৰম্ভ কৰে সো উৰিয়াম ঘাট was a স্যাটেলাইট ঘাটি ঠিক নহলে ভাই মই য'ত আছো তাতে ভোট দিম আজি যদি মই কিবা কাৰণত বিহাৰৰ পৰা অসমত আহো মই লিখিম নেকি যে মই অসমলৈকে আহিলো কিন্তু মোৰ ভোটটো বিহাৰত থাকিব লাগে তেওঁলোকে লিখিব লাগিছিল যে আমি উৰিয়াম ঘাটৰ পৰা মৰিগাঁও আহিলো মৰিগাঁৱত যেন আমাৰ ভোটৰ লিষ্টত নামটো সোমায় চিঠিখন কি লিখিব লাগিছিল যে মোৰ নামটো যাতে ভোটাৰ তালিকাৰ পৰা নাকাটে মই য'ত আছো বৰ্তমান তাতে মোক ভোট দিয়ক কিন্তু তেওঁলোকে চিঠিখন লিখিছে যে আমাক উৰিয়াম ঘাটত ভোট দিব লাগে তাৰমানে এইবিলাক কিমান একোটা গভীৰ ষড়যন্ত্ৰ আমি বুজিবই পৰা নাই কালি আপোনালোকে আমাৰ সিওৰ পৰা চিঠিখন তেওঁ যদি শ্বেয়াৰ কৰিব খোজে মইতো ভিতৰুৱাকৈ শুনিছো অফিচিয়েলিটো এই চিঠি মোৰ তাত নাহে আপোনালোকে ইনকুৱাৰী কৰিব পাৰে আৰু দিল্লীলৈকেও লিখিছে নহয় ভাল নহয় তেওঁলোকৰ এই চিঠিবোৰ কোনে লিখি দিয়ে নহয় কেৰালাৰ পৰা মানুহ আহে মহাৰাষ্ট্ৰৰ পৰা আহে এটি যে এটা বহুত ডাঙৰ নেটৱৰ্ক হয় ইণ্টেলেকচুৱেল হয় তেওঁলোকে একদম ক্লিয়াৰলি লিখিছে যে আমি য'তেই নাথাকি কিয় আমাৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত হ'ব লাগে তাৰমানে ভ্ৰাম্যমান যেনেকৈ আলফাৰ চলমান শিবিৰ থাকে তেওঁলোকৰ চলমান ভোট কেন্দ্ৰ হ'ব গতিকে এই লেভেলত অসমত কনস্পিৰেচি চলি আছে আমাৰ মানুহে আন্দাজে কৰিব পৰা নাই আমাৰ বাতৰি কাকতে আকৌ কি লিখে ইমান ভাল আজমলৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা ইমান ল'ৰা মেডিকেল পাইছে তোৰে চিট খাই আছে আকৌ তয়ে লিখ
উল্টা লিখিব লাগে যে আজমলে যদি ইমান ডাঙৰ চেণ্টাৰ কৰিছে আমি কিয় কৰিব নোৱাৰো, সাহিত্য সভাই কিয় কৰিব নোৱাৰো। আমি লিখিব লাগে সেইটো যে লাচিত খানাই কিয় কৰিব নোৱাৰে, সাহিত্য সভাই কিয় কৰিব নোৱাৰে। আমি প্ৰতিযোগিতা লগাব লাগে। উল্টাই আমি এনেকে লিখি দিওঁ যে আমাৰো যাতে ছোৱালীবিলাক আজমলৰ তাত ট্ৰেইনিং ল'ব যায় আৰু লাভ জেহাদৰ বলি হয়। আমি তেনেকে লিখি দিওঁ কথা বতৰাবিলাক। আমি যিখিনি সিহঁতি কৰিব নোৱাৰে সেইখিনি আমি বুজাই বঢ়াই কৰি দিওঁ। যেনেকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে চাহ বিস্কুট খোৱালে তাৰ সোৱাদ নাথাকে, USTMত খোৱালে তাৰ সোৱাদটো এডিশ্যনেল আহি